নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে বিশালাক্ষী একাডেমীলৈ স্বাগতম জনাইছো আৰু আজি তোমালোকৰ এই ভিডিঅ'টিত আলোচনা কৰিম অসমীয়া সাহিত্য চয়নিকাৰ দশম শ্ৰেণীৰ মই অসমীয়া পাঠটিৰ প্ৰশ্ন উত্তৰ যেটি মই অসমীয়া পদ্য আছে সেই পদ্যটিৰ পদ্যাংশৰ প্ৰশ্ন উত্তৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ লৈ আজি এই ভিডিঅ'টি আৰম্ভ কৰিম তোমালোকে এই চেনেলটিত পাব প্ৰতিটো পাঠৰ পাঠ ভিত্তিক প্ৰশ্নাৱলীৰ পিডিএফ প্ৰতিটো বিষয়ৰ পিডিএফ অষ্টম নৱম আৰু দশম শ্ৰেণীৰ বাবে প্ৰতিটো পিডিএফ যোগাযোগ কৰিবৰ কাৰণে এইটো হোৱাটছআপ নম্বৰ তোমালোকে যোগাযোগ কৰিলে পিডিএফ সমূহ উপলব্ধ হ'ব লগতে তোমালোকৰ প্ৰতিটো বিষয়ৰ যিসমূহ ডাউট আছে ডাউট ক্লিয়াৰ বা তোমালোকৰ যি সমস্যা সেই সমস্যাসমূহ ক্লিয়াৰ কৰিবৰ বাবে এই হোৱাটছআপ নম্বৰটো হোৱাটছআপ কৰিব পাৰে তেনেহলে আহক আজি এই মই অসমীয়া পদ্যাংশটি পাঠ ভিত্তিক প্ৰশ্নাৱলীৰ বিষয়ে আলোচনা কৰিম মই অসমীয়া এইটো কবি হৈছে সৈয়দ আব্দুল মালিক যেটো অসমীয়াৰ বিষয়ে বৰ্ণনা কৰি কবিতাটি ৰচনা কৰিছে ইয়াৰ পাঠ ভিত্তিক প্ৰশ্নাৱলী যোৱাৰ আগতে তোমালোকে কবিৰ পৰিচয় আৰু পাঠবোৰ এই দুটা ভালদৰে চাই ল'বা শব্দাৰ্থ আৰু টোকা এইকেইটা ভালদৰে মনত ৰাখিবা আৰু প্ৰশ্নাৱলীৰ প্ৰথম হ'ল ভাৱ বিষয়ক কবিতাটিৰ ভাৱ বিষয়ক প্ৰশ্ন হ'ল চমু উত্তৰ দিয়া এক নম্বৰ দিছে চমু উত্তৰ দিয়া ক সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হৈছে বেদুইন মোগলসকলে অসমৰ ক'ত ভৰি দিছিল মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল মোগল আহিছিল অসমলৈ তেওঁলোকে ক'ত ভৰি দিছিল বুলি কৈছে অসমখন হ'ল সেউজীয়া ভূমি অসমৰ চাৰিওফালে গছ গছনি লতা পাহাৰ পৰ্বতেৰে আগুৰা আৰু সেই সেউজীয়া ভূমিত সেউজীয়া ভূমিৰ দুবৰি মোগলসকলে ভৰি দিছিল গ অসমৰ হেংদাং ক'ত জিলিকিছিল কবিয়ে দুপৰীয়া পূৰ্ণ আলোকত অসমৰ হেংদাং এইটো নহয় ক'তটো আমি লিখি দিলো কবিয়ে দুপৰীয়া পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল বুলি উল্লেখ কৰিছে খ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল উত্তৰ অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল কিহেৰে তৈয়াৰী মহৰ শিঙেৰে অসমৰ স্বৰ্গদেৱে কিহৰে দোল সাজিছিল অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু চাউলেৰে দোল সাজিছিল অসমৰ হেংদাং জিলিকিছিল দুপৰীয়া পূৰ্ণ আলোকত কথাখিনি ব্যাখ্যা কৰিব দিছে অসম জয় কৰিবলৈ এদিন প্ৰবল প্ৰতাপে মোগল আহিছিল অসম জয় কৰিব কোন আহিছিল মোগল দিল্লীৰ ৰজা যাৰ নেতৃত্বত চলিছিল দিল্লী প্ৰদেশৰ ৰজা আছিল মোগল আৰু মোগলে অসম জয় কৰিব আহিছিল যাতে তেখেত অসমৰো ৰজা হ'ব পাৰে সেই সময়ত অসমত আহোমে ৰাজত্ব কৰিছিল তেতিয়া অসমত কোনে ৰাজত্ব কৰি আছিলে আহোমসকলে অসম ৰাজত্ব কৰি আছিল আৰু দিল্লীত মোগল আছিল মোগল এখন ডাঙৰ সাম্ৰাজ্য মোগলসকল আৰু সেই মোগলসকল অসমলৈ আহিছিল আক্ৰমণ কৰিবৰ কাৰণে অসমক অনায়াসে জয় কৰা সপোন লৈ মোগলে অসমত প্ৰৱেশ কৰিছিল অসমখন এখন সৰু প্ৰদেশ মোগলৰ হ'ল তেওঁলোকৰ ডাঙৰ প্ৰদেশ আৰু তেওঁলোকৰ বহুত ৰাজ্য জয় কৰি ডাঙৰ প্ৰদেশ কৰিছিল সেইদৰে অসমখন এখন সৰু প্ৰদেশ আৰু তাতো সহজতে জয় কৰিবৰ কাৰণে তেওঁলোক আহিছিল কিয়নো মোগলে ইতিমধ্যে বহু ৰাজ্য জয় কৰিছিল আৰু নিজকে বিজয়ী বুলি গণ্য কৰিছিল তেওঁলোকে জনাইছিল যে আমি বহুত ৰাজ্য জয় কৰিলো আমাক কোনো পৰাজয় কৰিব নোৱাৰে আমি য'ত জয় যাওঁ আক্ৰমণ কৰিবলৈ তাক আমি জয় হওঁ ভাৰতবৰ্ষৰ পূব দিশৰ
ৰাজ্য অসমক একেবাৰে শক্তিহীন বুলি ভাবি পেলাইছিল আৰু ভাৰতৰ পূৰ্বত অসমখন সৰু ৰাজ্য, গতিকে তেওঁলোকৰ কাৰণে অতি সামান্য নগণ্য বুলি ভাবিছিল তেওঁলোকে। মুছলমান বা মোগলৰ ৰাজত্ব স্থাপনৰ লক্ষ্যৰে তেওঁলোক বীৰ দৰ্পে আহিছিল। পিছে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে অসমৰ বীৰ বীৰংগনাই। তেওঁলোকৰ আশাত চেঁচা পানী কোনে ঢালিলে? অসমৰ যি বীৰ বীৰংগনা আছিলে তেওঁলোকৰ আশাত চেঁচা পানী ঢালিলে। অসমৰ মাটিত ভৰি দিয়ে তেওঁলোকে যি শস্য শ্যামলা ভূমি দেখিছিল, যুদ্ধভূমিত থিয় হৈ সেই সেউজীয়া পৰিৱেশৰ ঠাই দেখিলে হেংদাঙৰ চিকমিকনি। তেওঁলোকে অসমলৈ আহিলে, অসমত তেওঁলোকে ফুৰিলে মোগলসকলে, দেখিলে যে চাৰিওফালে সেউজীয়া দুবৰি, সেউজীয়া পাহাৰ, গছ গছনি, ধুনীয়া পৰিৱেশ। কিন্তু যেতিয়া যুদ্ধ ক্ষেত্ৰত তেওঁলোকে দেখিলে, তাত আচৰিত বস্তু এটা দেখিলে যে হেংদাং। সকলোৱে যুদ্ধ অস্ত্ৰ লৈ যুদ্ধৰ কাৰণে সাজু হৈছে। আহোমসকলে হেংদাং যুদ্ধত ব্যৱহাৰ কৰা তৰোৱাল। আহোমসকলে যুদ্ধত কি ব্যৱহাৰ কৰিছিল? হেংদাং এখন তৰোৱাল। এই তৰোৱাল লৈ হেংদাংখনেৰে যুদ্ধ জয় কৰিছিল। কিন্তু মোগলসকলে আহি ভাবিছিল অসম সেউজীয়া ভূমি, মানুহবোৰ শান্ত, তেওঁলোকক জয় কৰিব পাৰিম। কিন্তু যেতিয়া যুদ্ধ ক্ষেত্ৰত তেওঁলোকে নামিলে, দেখিলে সকলোৰে হাতে হাতে হেংদাং আছে। সেই তৰোৱাল হাতত লৈ দুগুণ শক্তি আৰু প্ৰবল পৰাক্ৰমে যুঁজিছিল বীৰ বীৰংগনাই। বীৰ বীৰংগনাসকলে কি হল? শক্তি দুগুণ হল আৰু প্ৰবল পৰাক্ৰমেৰে যুঁজ কৰিছিল। সেই পৰাক্ৰমৰ মুখামুখি হৈ তিষ্ঠিব নোৱাৰিলে মোগলে। যেতিয়া বীৰ বীৰংগনাই হাতত হেংদাং লৈ মোগলৰ লগত যুদ্ধ কৰিছিলে, তেতিয়া মোগল আৰু তিষ্ঠি থাকিব নোৱাৰিলে আৰু পৰাজয় বৰণ কৰিবলগীয়া হল, পৰাজয় হল। এই বাক্যৰ জৰিয়তে আহোমৰ শৌৰ্য বীৰত্বৰ প্ৰসংগ কোৱা হৈছে। 2 নম্বৰ। 3 নম্বৰ দিছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। অসমৰ পুৰুষ নাৰীসকল ৰণ কৰিবলৈ, যুদ্ধ কৰিবলৈ কেনেদৰে ওলাই আহিছিল সেইখিনি নিজৰ ভাষাৰে লিখিব দিছে। সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহোমসকল। সপ্তদশ শতিকাত স্বাধীন অসমৰ ৰজা বা শাসন কোনে কৰিছিল? আহোমসকলে। সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষৰ একচ্ছত্ৰী শাসক হোৱাৰ মন মেলিছিল মোগলে। আৰু দিল্লীত যেতিয়া মোগল আছিলে, তেওঁলোকে গোটেই ভাৰতখন শাসন কৰিবৰ কাৰণে মন মেলি আছিল। তেওঁলোকৰে গোটেই ৰাজ্য হওক ভাৰতখন, সেই হিচাপে তেওঁলোকে বিভিন্ন ৰাজ্যবোৰ আক্ৰমণ কৰিছিল আৰু নিজৰ অধীনলৈ লৈ গৈছিল। আৰু অসমখনো আক্ৰমণ কৰিব আহি অসমকো নিজৰ অধীনলৈ নিয়াৰ চেষ্টা কৰিছিল, কিন্তু যিটো কাৰ্যত তেওঁলোক বিফল হল। অন্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমতো ভৰি দিছিল। অনায়াসে দেশ জয় কৰা অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি, আৰু অসমত আহি দেখিলে চাৰিওফালে সেউজীয়া গছ গছনি, পাহাৰ পৰ্বতে আৱৰা ধুনীয়া পৰিৱেশ। শান্ত অসম, চাৰিওফালে সেউজীয়া, তেনেকৈ ভাবিছিল মোগলসকলে। পিছত যুদ্ধ ক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিলে যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰে অধিকাৰী, অৰ্থাৎ তেওঁলোকে ভাবিছিল যে অসমৰ খিনি শান্ত মানুহ, বেলেগ মানুহ কিন্তু নহয়, অসমৰ মানুহ মোগলসকলৰ দৰে সাহসী প্ৰতাপী আছিলে। দেশ ৰক্ষাৰ্থে যুদ্ধ ক্ষেত্ৰত ৰঙালী কৰিবলৈ তেওঁলোকে প্ৰস্তুত। তেওঁলোকে নিজৰ প্ৰাণ দি হলেও দেশখন ৰক্ষা কৰিবলৈ আহোমসকলে প্ৰস্তুত আছিল। যিদৰে ভাবিছিল অসমৰ মানুহে যুদ্ধ কৰিব নোৱাৰে, শান্ত ভূমিৰ মানুহ, গতিকে তেনেকুৱা নাছিলে। শত্ৰু সৈন্য অহা খবৰ পাই অসমৰ পুৰুষ নাৰীয়ে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। সকলোৱে হাতে হাতে হেংদাং লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিছিল। হেংদাং হল অস্ত্ৰ, তৰোৱাল। তেওঁলোকৰ হেংদাঙৰ চিকমিকনি থমকি ৰবলৈ বাধ্য হল মোগল সৈন্য। যেতিয়া হেংদাং লৈ সকলোৱে যুদ্ধ কৰিলে, বীৰ বীৰংগনাই, প্ৰবল প্ৰতাপী বীৰ বীৰংগনাসকলে অসমৰ পুৰুষ নাৰীসকলে দেশ ৰক্ষাৰ কাৰণে যুদ্ধ কৰিলে, তেতিয়া মোগল সৈন্য তাত থমকি ৰবলৈ বাধ্য হল, তেওঁলোকে আক্ৰমণ কৰিব নোৱাৰিলে।
শত্ৰুৰ আক্ৰমণত বুকু পাতি ল'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। মোগলে কোনোবা মাৰিলেও যুদ্ধ যেনেকৈ হলেও নিজৰ প্ৰাণ বিসৰ্জন দি হলেও যুদ্ধ কৰিছিল। কিন্তু তেওঁলোকে নোৱাৰিলে, তেওঁলোকৰ ইমান শক্তি নাই। অসমত যিমান পুৰুষ নাৰী সকলোৱে ওলাই আহিছিল, ইমান সৈন্য অসমৰ হঠাৎ ওলাই আহিছিল, তেওঁলোকে ভাবিব পৰা নাছিল। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে মৰণপণ যুদ্ধ কৰিছিল আৰু অসমৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰণত কৰি মোগল অহা বাটেৰে উভতিছিল। আৰু মোগলসকল যেতিয়া পৰাজয় হল, জয় কৰিব নোৱাৰিলে অসম, তেওঁলোকৰ বহু সৈন্য মৃত্যু হল। কিন্তু অসমৰ সৈন্য মৃত্যু হলে যথেষ্ট সংখ্যক সৈন্য পুনৰ আহিছিল দেশৰ মাতৃভূমি ৰক্ষাৰ কাৰণে। তেওঁলোকৰ সৈন্য কমি গল, যুদ্ধত আগবাঢ়িব নোৱাৰিলে। তেতিয়া তেওঁলোক যেনেকৈ আহিছিল, যি বাটে আহিছিল, এই বাটে আহিছিল আৰু সেই বাটে পুনৰ উভতি গল। কত উদ বল পালে অসমৰ সেনানীয়ে, শুকান সান্দহ আৰু পানীৰ আজলি। কথাষাৰ ব্যাখ্যা কৰা। প্ৰবল প্ৰতাপী মোগলে অসম জয় কৰিবলৈ মন মেলি সপ্তদশ শতিকাত অসমলৈ আহিছিল। অসমৰ দুৰ্বল জাতিৰ দেশ বুলি মনতে ভাবি অনায়াসে বিজয় গৌৰৱ লাভ কৰিবলৈ প্ৰস্তুত আছিল। সেই সময়ত অসমত ৰাজত্ব কৰিছিল আহোমসকলে। অসম যাতে মোগলৰ হাতলৈ নাযায় তাৰ বাবে আহোমে ৰণকৌশল তৈয়াৰ কৰিছিল। সেইমতে শত্ৰু সৈন্য ভেটিবলৈ দলে বলে ওলাই আহিছিল অসমৰ পুৰুষ নাৰী। ৰণচণ্ডী মূৰ্তিৰে যুঁজ জয় কৰাৰ সৈন্যবলক দেখি মোগল স্তম্ভিত হৈছিল। মোগল কেতিয়া স্তম্ভিত হৈছিল? যেতিয়া অসমৰ প্ৰত্যেকজন পুৰুষ নাৰী ওলাই আছিল আৰু যুদ্ধ কৰিব আহিছিল। কাৰণ মোগলৰ সৈন্য আহিছিল, বহুত সৈন্য আছিলে, আহোমৰ সৈন্য কম আছিলে। কিন্তু সেই সময়ত যেতিয়া যুদ্ধ কৰিবৰ কাৰণে প্ৰতিজন ঘৰৰ মানুহে পুৰুষ নাৰী ওলাই আহিছিল, তেতিয়া মোগলতকৈ আহোমৰ সৈন্য বৃদ্ধি পালে। আৰু যেতিয়া আহোমৰ সংখ্যা বৃদ্ধি হল, মোগলে স্তম্ভিত হৈ পৰাজিত হৈছিল। অসমৰ লোক সহজ সৰল, অতিথি পৰায়ণ আৰু কৃষিজীৱী বুলি সকলোৱে জানিছিল। তেওঁলোকে জানিছিল অসমৰ মানুহখিনি সহজ সৰল, অতিথি পৰায়ণ, কৃষিজীৱী, গতিকে আমি আক্ৰমণ কৰি আমি ৰাজত্ব কৰিব পাৰিম বুলি ভাবিছিল। তেওঁলোকে ধানৰ পৰা উৎপাদিত সামগ্ৰী খাই পেট প্ৰবৰ্তাইছিল বুলি মোগলে ধাৰণা কৰিছিল। মোগলে কি বুলি ভাবিছিল? অসমৰ মানুহবিলাক ধানৰ পৰা উৎপাদিত সামগ্ৰী খাইছিল। গৰম পানীৰে সান্দহ গুৰি খাই জীয়াই থকা মানুহ বলৱন্ত হব পাৰে বুলি মোগলে কল্পনা কৰা নাছিল। সেউজীয়া ধাননি বননিৰ মাজত অসমৰ মানুহে কি খাইছিল? গছৰ পৰা উৎপাদিত ফল মূলেই খাইছিল বুলি ভাবিছিল। গতিকে তেওঁলোকে যে ইমান বীৰ পৰাক্ৰমী হব বুলি মোগলসকলে ভবা নাছিলে। বীৰ দৰ্পে যুঁজা অসমৰ সৈন্যৰ সন্মুখত মোগলৰ বীৰত্ব ম্লান পৰিল। আৰু যেতিয়া বীৰ দৰ্পে অসমৰ মানুহে যুঁজিলে, তেতিয়া মোগল সৈন্য ভাগৰুৱা হৈ গল। তেওঁলোকে বলে নোৱাৰিলে। পৰাক্ৰমী ৰাজপুতসকলৰ লগত ৰণত জয়ী হোৱা মোগলৰ শক্তিক পৰাণত কৰিলে অসমৰ পুৰুষ নাৰীয়ে। ৰাজপুতসকলক জয় কৰিছিল, ডাঙৰ ডাঙৰ ৰাজ্য জয় কৰা এই মোগলসকলক কোনে পৰাজয় কৰিলে? আহোমসকলে তেওঁলোকক পৰাজিত কৰিলে। দৰাচলতে মানসিক শক্তিৰে বলীয়ান হৈ অসমৰ সৈন্য দলে যেন লাভ কৰিছে দুগুণ শাৰীৰিক শক্তি। আৰু অসমৰ সৈন্যসকলে দুগুণ শাৰীৰিক শক্তি লাভ কৰিলে, তাক বুজাবলৈ ব্যৱহাৰ কৰিছে। মই অসমীয়া সৈয়দ আব্দুল মালিকৰ এই কবিতাটি অসমৰ প্ৰাকৃতিক বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে, এই কবিতাটিত মই অসমীয়া কবিতাটিত প্ৰাকৃতিক ৰূপ কিদৰে প্ৰতিফলিত হৈছে সেই কথা বুজাই লিখিব দিছে। উত্তৰ: মই অসমীয়া কবিতাটোত কবিয়ে আমাক সেউজীয়া দুবৰিৰ দেশ বুলি কৈ শস্য শ্যামলা ভূমি ৰূপে প্ৰতিপন্ন কৰিছে। অসমৰ বননি মীনা কৰা বুলিও তেওঁলোকে কৈছে। পাহাৰে আৱৰা অসম ভূমিৰ প্ৰতিটো গছৰ পাতেই যেন সৌন্দৰ্যৰ আকাৰ।
নিয়ৰ পৰি থকা পাতবোৰত ৰ'দ পৰি এনেদৰে চিকমিকাই উঠে যেন মণি মুকুটেহে খচিত আছে। অসমৰ ধূলিয়ে বালিয়ে যেন পৰি থাকে মৰকত মণি। সোণৰ দৰে আপুৰুগীয়া সম্পদ। বনজ সম্পদেৰ চহকী অসমৰ মূল্যৱান সম্পদ হৈছে হাতীৰ দাঁত। অসমত ভৰিত পিন্ধা খৰমৰ চোলাটো আনকি সজা হয় হাতীৰ দাঁতেৰে। ইমানেই উভৈনদী বনজ সম্পদ। অসমত বনজ সম্পদৰ উভয় নদী হৈছে, কাৰণ যিহেতুকে অসমখন প্ৰকৃতিৰ মাজত থকা এখন ৰাজ্য, গতিকে ইয়াত হাতীৰ দাঁত হৈছে মূল্যৱান সম্পদ। আৰু হাতীৰ দাঁতেৰে কি তৈয়াৰ কৰা হয় বুলি কৈছে? হাতীৰ দাঁতেৰে ভৰিৰ খৰমত পিন্ধা চোলাও আনকি সজা হয় হাতীৰ দাঁতেৰে। মানে অসমত গোটাই বনজ সম্পদৰ ভৰপূৰ। অসমৰ বাট পথ দলং সজা হয় মূল্যৱান প্ৰবাল মণিৰে। দলঙত উঠি ভৰি ধুই, আৰু সেই দলঙত উঠি মানুহে ভৰিহে ধুৱে। প্ৰবাল মণিৰে অসমৰ মানুহে কি কৰে? দলং সাজে। আৰু সেই দলঙত কি কৰে? ভৰি ধুবৰ কাৰণে সেই দলং ব্যৱহাৰ কৰে। তাৰমানে ইমান সোণৰ অসম, ইমান বনজ সম্পদ আছে, যাতে তেওঁলোকে ভৰি ধুবৰ কাৰণে দলং সাজে। সেই দলং সাজে প্ৰবাল মণিৰে, তাত অকল ভৰিহে ধুৱে। বাঘৰ নখেৰে আঙুঠি পিন্ধে, খাৰু তৈয়াৰ কৰে, মহৰ শিঙেৰে তৈয়াৰী প্ৰস্তুত কৰা পেঁপা বজাই আনন্দ প্ৰকাশ কৰে। আৰু আনন্দ প্ৰকাশ কৰিবৰ কাৰণে কি কৰে? পেঁপা বজায়। সেই পেঁপা কিহেৰে তৈয়াৰী? মহৰ শিঙেৰে তৈয়াৰ কৰা হয়। অসমৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল, অসমৰ নদীত সোণ পোৱা গৈছিলে যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰিয়া পিন্ধে। অসমৰ নদীত সোণৰ অভাৱ নাই। যেতিয়া সোণ উভৈনদী হয়, তেতিয়া কি হয়? ডাঙৰ মাছেতো ডাঙৰ ডাঙৰ সোণৰ অলংকাৰে পিন্ধে বা সোণৰ মাজতেই ঘূৰি ফুৰি থাকে, আৰু সৰু মাছেও সোণৰ মাজতে ঘূৰি ফুৰি থাকে, অৰ্থাৎ কাণত সোণৰ থুৰিয়া পিন্ধে। ভেকুলীয়ে কপালত ফুট লৈ সাজি কাচি থাকে। মুঠতে অসমৰ প্ৰকৃতিৰ সুন্দৰতাৰে অপূৰ্ব হৈ থাকে। প্ৰকৃতিয়ে অসমৰ সকলো দিছে সুন্দৰ ৰূপ ধাৰণ কৰিবলৈ। কবিয়ে অপূৰ্ব সুন্দৰ প্ৰকৃতি বৰ্ণনাত অকণো কৃপণালি কৰা নাই। পাঠকক প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত লৈ যোৱা তেওঁ সফল হৈছে। অৰ্থাৎ অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বিষয়ে তেওঁ বৰ্ণনা কৰিবলৈ সফল হৈছে। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিব দিছে। অসমৰ সাহিত্য আলোকিত কৰা লেখকসকলৰ ভিতৰত উল্লেখযোগ্য এটা নাম হৈছে চৈয়দ আব্দুল মালিক। 1919 চনত গোৱালপাৰা জিলা নাহৰণিত জন্ম হৈছিল। তেখেতক গল্প সম্ৰাট বুলি কোৱা হয়। কবিতাটো ৰচনা কৰা একমাত্ৰ কবিতা পুথিখন হৈছে বেদুইন। তেওঁৰ কবিতা সমূহক বাদ দি অসমীয়া আধুনিক কবিতাসমূহক বাদ দি অসমীয়া আধুনিক কবিতা সম্পূৰ্ণ নহয়। তেওঁৰ কবিতাসমূহ বাদ দি অসমীয়া আধুনিক কবিতা কেতিয়াও সম্পূৰ্ণ নহয়। মালিকৰ গল্প উপন্যাসতো আনকি কাব্যিক ভাষা ব্যৱহাৰ কৰা দেখা যায়। তেখেতৰ অকল কবিতাই নহয়, গল্পসমূহতো কাব্যিক ভাষা ব্যৱহাৰ কৰা দেখা যায়। মালিকে কেইবাখনো উপন্যাস লিখিছিল। তাৰ ভিতৰত আছে কি? পুৰুষমুখী, ৰূপতীৰ্থ যাত্ৰী, ধন্য, অঘৰী আত্মাৰ কাহিনী শীৰ্ষক উপন্যাসৰ বাবে তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। তেওঁ সাহিত্য অকাডেমী বঁটা কিহৰ কাৰণে লাভ কৰিছিল? অঘৰী আত্মাৰ কাহিনী। তেওঁৰ দ্বাৰা ৰচনা কৰা অন্য কেইখনমান গ্ৰন্থ হৈছে পৰশমণি, আধাৰশিলা, মহৰা ফুল, স্বাক্ষৰ, ছবিঘৰ, ৰঙাগৰা, ৰজনীগন্ধা চকুলো ইত্যাদি।
তেওঁ গল্প উপন্যাসৰ আলমত জেতুকা পাতৰ দৰে মমতাজ আদি চিনেমাও নিৰ্মাণ কৰা হৈছিল তেখেতৰ উপন্যাসৰ আহিত কি চিনেমা ৰচনা কৰিছিল নিৰ্মাণ হৈছিল জেতুকা পাতৰ দৰে আৰু মমতাজ এইগৰাকী সাহিত্যিকে 1977 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিত্ব কৰিছিল অসমীয়া সাহিত্যক বহু দিশৰ পৰা সমৃদ্ধ কৰা এইগৰাকী সাহিত্যিকৰ জীৱন বাসন ঘটে 2000 চনত তেখেতে ইহলীলা সম্বৰণ কৰে 7 নম্বৰ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল বুজাই লিখা অসমলৈ যুদ্ধ কৰিব কোন আহিছিল মোগলসকল আহিছিল আৰু তেওঁলোকে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছিল তেওঁলোকে আহি যি দেখা পাইছিল ৰূপ অসমৰ সেইটো কিদৰে বৰ্ণনা কৰিছিল বুজাই লিখিব দিছে উত্তৰ পৰাক্ৰমী মোগল অসমলৈ আহিছিল দেশ বিজয়ৰ বাবে অসমৰ যাদু মন্ত্ৰৰ দেশ বুলিয়েই তেওঁলোকে ভাবিছিল পিছে অসমত প্ৰৱেশ কৰি ইয়াৰ প্ৰকৃত সৌন্দৰ্য দেখি তেওঁলোক অবাক হৈ গৈছিল চৌদিশে পাহাৰে আৱৰা অসম ভূমি গছ পাত বোৰ যেন মীনা কৰা নিয়সিক্ত দুবৰি পাতবোৰ যেন মুকুতাহে খচিত কৰিছে প্ৰকৃতি প্ৰদত্ত সম্পদৰ চহকী অসম আনকি পুঠি মাছে সোণৰ থুৰিয়া পিন্ধে ভেকুলীয়ে ফুট লৈ সজিব পাৰে অৰ্থাৎ ভেকুলীয়ে ফুট লৈ তেওঁলোকে নিজকে সাজোন কাচোন কৰে অসম মূলিকৈ ধুদেও সাজি উলিয়াই ৰাছালী কাম নকৰা মানুহ যিয়ে অলপো কাম নকৰে তেওঁলোক হৈছে ধুদ আৰু ধুদেও ৰাছালী সাজে কৃষি প্ৰধান দেশত আহোমৰ স্বৰ্গদেৱে চাউলৰ গুৰিৰে দৌল সাজে হাঁহ কণীৰে দেউল সাজে আৰু সেই সময়ত দৌলবোৰ যিবোৰ দৌল সাজিছিল তাক কি ব্যৱহাৰ কৰিছিল চাউলৰ গুৰি হাঁহ কণী আদিৰে দৌলবোৰ সজাইছিল সাগৰ সদৃশ পুখুৰীৰে সজ্জিত এই দেশ আৰু ইয়াত পুখুৰীবোৰ কিমান ডাঙৰ সাগৰৰ দৰে বিশাল বিশাল পুখুৰী ৰংঘৰ কাৰেংঘৰ আদি প্ৰসাদেৰে যেন স্বৰ্গপুৰী আৰু ৰংঘৰ কাৰেংঘৰ যেন স্বৰ্গপুৰীয়ে অৰ্থাৎ ইন্দ্ৰৰ ৰাজসভাৰ দৰে স্বৰ্গপুৰীৰ দৰে আহোম ৰজাসকলে এক তৈয়াৰ কৰিছিল অসমৰ ধূলিত সোণ হীৰা মণি মৰক বাগৰি থাকে আনকি মাটি চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হয় সোণৰ ৰূপৰ দৰে মূল্যৱান ধাতু আনকি অসমৰ মানে কি ব্যৱহাৰ কৰিছিল মাটিৰ চৰু ব্যৱহাৰ কৰিছিল আৰু মাটিৰ চৰুত ভৰাই সোণ ৰূপ বিলাইছিল ঘৰে ঘৰে সোণ ৰূপ বিলাইছিল সম্পদৰে পৰিপূৰ্ণ অসমৰ লোকৰ মুখত মাত অমিঠনা আৰু অসমৰ মানুহৰ মুখৰ মাত কেনেকুৱা অমিঠনা যেন অমিঠনা মাত শুৱলা মাত অতিথি পৰায়ণ অসমৰ লোকৰ গান শুনি শিলু কোমল হয় অসমৰ মানুহে যি গান গায় এই গান শুনি কঠোৰ শিলু কোমল হয় এই দেশ ভক্তি ধৰ্ম বিখ্যাত আৰু নাম কীৰ্তনৰ সুললি থুৰে দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চলে আৰু যি নাম কীৰ্তন কৰে সন্ধিয়া সেই সুললি থুৰত অসমৰ সৌন্দৰ্য আৰু বৃদ্ধি পায় এইবাৰ দিছে 8 নম্বৰ ব্যাখ্যা কৰা ক মোগলে এবাৰ পালে শকতি নৱ পৰিচয় দেশ পান মুক্ত পান স্বদেশ অসমৰ স্বদেশ ভকতি এইটো ব্যাখ্যা কৰিব দিছে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে যুদ্ধ ক্ষেত্ৰত অসমীয়া স্বদেশ প্ৰেমৰ পৰিচয় মোগলে কেনেকৈ পালে সেই বিষয়ে কবলৈ এইদৰে উল্লেখ কৰিছে সপ্তদশ শতিকাত স্বাধীন অসমৰ শাসক আছিল আহোমসকল সেই সময়ত দিল্লীত থাকি ভাৰতবৰ্ষত একচ্ছত্ৰী শাসক হোৱাৰ মন মেলিছিল মোগলে
অন্যান্য প্ৰান্তীয় দেশসমূহৰ দৰে অসম আক্ৰমণৰ উদ্দেশ্যে মোগলে অসমত ভৰি দিছিল। অনায়াসে দেশ জয় কৰা অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিছিল চৌদিশে সেউজ ভূমি। পিছে যুদ্ধৰ ক্ষেত্ৰত প্ৰৱেশ কৰি বুজি উঠিছিল যে সেউজ ভূমিৰ বাসিন্দাসকল একে ৰঙা তেজৰে অধিকাৰী। দেশ ৰক্ষাৰ্থে যুদ্ধৰ ক্ষেত্ৰত ৰঙালী কৰিবলৈ তেওঁলোক প্ৰস্তুত। শত্ৰু সৈন্য অহাৰ খবৰ পাই অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং লৈ ৰণচণ্ডী মূৰ্তিৰে যুদ্ধ ক্ষেত্ৰলৈ ওলাই আহিছিল। তেওঁলোকৰ হেংদাঙৰ চিক মিকনিত থমকি ৰবলৈ বাধ্য হৈছিল মোগল সৈন্য। শত্ৰুৰ আক্ৰমণত বুকু পাতি লবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল অসমৰ পুৰুষ নাৰীয়ে। দেশৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকে মৰণপণ যুঁজ কৰিছিল আৰু অসমৰ পুৰুষ নাৰীৰ প্ৰবল পৰাক্ৰমৰ সন্মুখত শিৰণত কৰি মোগল অহা বাটেৰে উভতিছিল। খ. দুবৰিৰ পাতা পাতে মুকুতাৰ থোপা গছকত ভাঙে মৰকত। হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা ভৰি ধুৱে প্ৰবাল ভৰা দলঙত। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ ৰচিত কৰা মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বৰ্ণনা প্ৰসংগত এইদৰে উল্লেখ কৰিছে। অসমৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্য চহকী দেশ। প্ৰকৃতিয়ে অসমক আচল ভৰাই দিছে। প্ৰকৃতিয়ে অসমক কি দিছে? আচল ভৰাই সম্পদ দিছে। অজস্ৰ সম্ভাৰ। দূৰণিৰ মোগলে অসমলৈ আহি সেই সম্ভাৰ প্ৰত্যক্ষ কৰিছে আৰু আচৰিত হৈ ৰৈছে। কবিৰ বৰ্ণনা অনুসৰি অসমৰ দুবৰিৰ বনত নিয়ৰ এনেদৰে পৰি আছে যেন মুকুতাৰ থোপাহে ওলমি আছে। সেই দেশৰ ধূলিত পৰি থাকে মৰকত মণি, খোজ দিলেই যেন গছকত ভাঙি যোৱাৰ সম্ভাৱনা থাকে। প্ৰকৃতিৰ সম্পদেৰে ভৰপূৰ অসমৰ হাতীৰ দাঁতেৰে তৈয়াৰ কৰা হয়। বহু মূল্যৱান প্ৰবাল মণিৰে সজা দলঙত উঠি মানুহে ভৰি ধুৱে। মুঠতে প্ৰকৃতিৰ সম্পদ আৰু সৌন্দৰ্য বৰ্ণনা কৰি সামৰিব নোৱাৰি। তাক এনেদৰে ব্যাখ্যা কৰিছে কবিয়ে। গ. মোহগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। অসমত বন্দী হল অসমৰ ৰূপমগ্ধ দূৰৰ গল আহি হল অসমীয়া। উত্তৰ: উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বিমুগ্ধ মোগলৰ অনুভৱ প্ৰসংগত এইদৰে উল্লেখ কৰিছে। অসমৰ প্ৰকৃতি অপূৰ্ব দানেৰে সমৃদ্ধ। অসমৰ প্ৰকৃতি কেনেকুৱা আমি সকলোৱে জানো। চাৰিওফালে ধুনীয়া বনজ সম্পদ, গছ-গছনি, পাহাৰ পৰ্বত আদিৰে ভৰপূৰ। সৌন্দৰ্যত অতুলনীয় এই দেশ। ইয়াৰ প্ৰকৃতি নিয়ৰসিক্ত গছৰ পাতত যেন মুকুতা থোপাই ওলমে। অসমৰ ধূলি বালিত পৰি থাকে সোণৰ টুকুৰা, মৰকত মণি। হাতীৰ দাঁতেৰে সাজে খৰমৰ চোলা, প্ৰবাল মণিৰে সজা দলঙত ভৰি ধুৱে। বাঘৰ নখৰে নিৰ্মিত খাৰু আঙুঠি মানুহে পিন্ধে। মহৰ শিঙেৰে তৈয়াৰ কৰা পেঁপা বজাই আনন্দত নাচে। অসমৰ বহু পুখুৰী সাগৰ সদৃশ। দৌল দেৱালয়েৰে আৱৰা অসমৰ মানুহৰ মাতত মৌ সৰে। সুন্দৰ অসমীয়া ভাষা সুৱদী গান শুনিলে শিলো পমি যায়। কি অপূৰ্ব আমেজ এই দেশৰ মাটিত ভৰি থৈ মোগলে পাইছিল। অসমৰ সাগৰীয় ৰূপে তেওঁলোকক এনেদৰে মোহিলে যে তেওঁলোকে নিজে অসমত থাকি গল। বিদেশী জাতি এটা দৃষ্টিৰে স্বদেশ ৰূপৰ বৰ্ণনা কৰি কবিয়ে এইদৰে ব্যাখ্যা কৰিছে। অসমৰ এনেকুৱা
সুন্দৰ ৰূপ যি দেখি বিদেশ তেওঁলোক অসমতে থাকি গ'ল। 6 নম্বৰ জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহ প্ৰাণ মন জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও কৰি ল'ম অসম উমিয়া মৰণ কৰি ল'ম। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ছৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক পাঠটিৰ পৰা উদ্ধৃত। কবিতা ফাঁকিৰ কথা বিষয়ে আমাক কি জনাব বিচাৰিছে? কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে জন্মভূমিৰ প্ৰতি থকা অফুৰন্ত প্ৰেম প্ৰকাশ কৰাৰ প্ৰসংগত এইদৰে উল্লেখ কৰিছে। কবিৰ বাবে নিজ জন্মভূমি অসমৰ প্ৰাণৰো প্ৰাণ। কবিৰ বাবে নিজৰ জন্মভূমিখন অসমৰ প্ৰাণৰো প্ৰাণ। অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে। তেখেতে নিজকে অসমীয়া বুলিও গৌৰৱ অনুভৱ কৰে। যি জাতিয়ে প্ৰবল প্ৰতাপী মোগলক একগোট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ, সেই জাতিক লৈ কবিয়ে সদায় আনন্দিত আছিল। কবিয়ে কিহৰ কাৰণে সদায় আনন্দিত আছিল? নিজৰ দেশ স্বাধীন দেশখন মোগলে আক্ৰমণ কৰি পৰাস্ত হৈছিল, সেইবাবে নিজৰ দেশলৈ তেখেত গৌৰৱান্বিত আছিল। জন্মভূমি ভাল পোৱাটো কবিয়ে নিজৰ ধৰ্মৰূপে গণ্য কৰি অসমৰ চোতালত গজি উঠা দুবৰিত কবিয়ে স্বৰ্গ নন্দন কাননৰ প্ৰতিচ্ছবি দেখাইছিল। অসমৰ যি মাটিত চোতালত দুবৰি গজিছিল প্ৰাকৃতিক সৌন্দৰ্যত তেখেতে স্বৰ্গ নন্দন কানন যি নন্দন কানন তাৰ সৈতে তুলনা কৰিছিল। অসমীয়া ভাষাক কবিয়ে সৰগীয় ভাষাৰ দৰে গণ্য কৰিছিল। অসমীয়া ভাষাটো সৰগত ভাষাৰ দৰে তেখেতে গণ্য কৰিছিল। যি ভাষা ৰচিত গীত মাত কথাৰে বনৰ চৰাইকো আকৰ্ষণ কৰে। অসমীয়া ভাষা ৰচিত গীত মাত কথা ইমানেই শুৱলা আছিলে, ইমান ধুনীয়া আছিলে যে বনৰ চৰাইও আকৰ্ষিত হৈছিল। সেই ভাষাৰ গীতে কবিৰ হৃদয় উপচাই ৰাখে আৰু সেই ভাষাৰ গীতে কবিৰ হৃদয় উপচাই ৰাখিছে। জন্মৰ পাছত অসমীয়া ভাষাৰে আই সম্বোধনেৰে কবিয়ে জন্মৰ ভূমিক নিজৰ কৰিছিল আৰু জন্মৰ পাছত কবিয়ে নিজৰ অসমীয়া ভাষাৰে আই বুলি সম্বোধন কৰিছিল তাক, নিজৰ জন্মভূমিখন অসমক। সেই সম্বোধনেৰে কবিয়ে প্ৰাণাধিক জন্মভূমি এৰি এদিন প্ৰাণ ত্যাগ কৰিব বিচাৰে। কবিয়ে অসমীয়া ভাষা ইমানেই ভাল পাইছিল যে মৃত্যুৰ পাছত সৰগতো এই ভাষাতে গান শুনিব বিচাৰে। কবিয়ে অসমীয়া ভাষাটো ইমান ভাল পাইছিল যে মৃত্যুৰ পাছত সৰগত গৈ তেওঁ অসমীয়া ভাষাতে গান শুনি মনটো পাতলাব বিচাৰিছিল। সৰগৰ গান এৰি মধ্যৰ অসমীয়া ভাষাতে নিজৰ নাম সোঁৱৰণৰ বিষয়ে জানি সুখিত হব খোজে। এনেহেন অসম কবিৰ দেহে মনে সোমাইছিল। মৃত্যুৰ পাছত কবিয়ে তেওঁ প্ৰাণৰ অসমতে পুনৰ জন্ম লব খোজে। কবিয়ে যেন মাতৃভূমিৰ প্ৰতিও কৃতজ্ঞ। তেওঁক জন্ম আৰু জীৱনে অনুভূষিত কৰা মাতৃভূমিৰ কবিয়ে সেই পাছৰ জন্মতো বিচাৰে আৰু কবিৰ মাতৃভূমি ইমানেই ভাল পাইছিল যে পিছৰ জন্মতো তেখেতে নিজৰ মাতৃভূমিতে আকৌ অসমতে জন্ম লব বিচাৰিছিল। মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰম কিদৰে প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা। উত্তৰ: কবিয়ে নিজৰ জন্মভূমি প্ৰাণ ভৰি ভাল পাইছিল। জন্মভূমি অসমৰ বিনন্দীয়া প্ৰকৃতি ৰূপে কবিৰ মন মোহে। স্বাধীন অসমৰ বিজয় গাথাই কবিক গৌৰৱান্বিত কৰে। প্ৰবল প্ৰতাপী মোগলকো অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি যুঁজত পৰাস্ত কৰিলে। হেং দাঙে প্ৰচণ্ড বীৰ দৰ্পে যুঁজি নিজৰ দেশৰ মান ৰখাত অসমৰ সন্তানক লৈ কবিয়ে সুখী অনুভৱ কৰে। কৃষি প্ৰধান অসমৰ লোকে শুকান সান্দহ গুৰি খায়ো ক'ৰ পৰা ইমান শক্তি গোটালে সেই কথা ভাবি আচৰিত হয়। দেশৰ সেনানী স্বদেশ প্ৰেম অবিহনে ৰাজপুত বিজয়ী মোগলকো পৰাস্ত কৰাটো অসম্ভৱ বুলি কবিয়ে বুজিছিল। কবিয়ে বুজিছিল যে মোগলসকলে ৰাজপুত পৰাস্ত কৰিছিল, ইমান শক্তিশালী মোগলক যদি
অসমে পৰাস্ত কৰিলে অসমৰ বীৰ বীৰত্ব পুৰুষ নাৰীসকলে বীৰ বীৰাংগনাই যুঁজি পৰাস্ত কৰিলে গতিকে অসমৰ সেনানীসকলৰ যথেষ্ট স্বদেশ প্ৰেম আছিল সেই কথাটো প্ৰকাশ কৰিছে কবিৰ দেশৰ মানুহৰ অমায়িক সহজ সৰল আৰু অসমৰ মানুহৰ সকল অমায়িক আছিল সহজ সৰল আছিল সেই দেশৰ মানুহৰ মাতত মৰমৰ মোহৰে মাতৰ কোমলতাত কঠিন শিলো যেন পৰি যায় ইমান কোমল অন্তৰৰ মানুহো দেশৰ মান ৰাখিবলৈ বজ্ৰ কঠোৰ হব পাৰে সেই কথাকে আহ্লাদিত কৰিছে অৰ্থাৎ অসমৰ মানুহৰ মাতত মোহৰে ইমান কোমল মাত অতিথি পৰায়ণ সহজ সৰল আৰু প্ৰকৃতিৰ সৈতে জীয়াই থকা শান্ত মানুহেও যে শক্তিশালী মোগলৰ সৈতে যুঁজ দি পৰাস্ত কৰিব পাৰে সেই প্ৰসংগত বুজাবলৈ কবিয়ে এই বাক্যটি উল্লেখ কৰিছে অৰ্থাৎ স্বদেশ প্ৰেমৰ অবিহনে এটি সৰু দেশ বা অসমৰ দৰে এখন সৰু দেশৰ যে ইমান ডাঙৰ শক্তি এটা পৰাজিত কৰিব পাৰে সেই বিষয়ে বৰ্ণনা কৰিছে 10 নম্বৰ কবিয়ে কিয় মৰাৰ পিছতো পুনৰ অসমত জন্ম লম বুলি ভাবিছে বুজাই লিখা উত্তৰ কবিৰ নিজৰ জন্মভূমি অসম প্ৰাণৰ প্ৰাণ অসমীয়া বুলি কবিয়ে অত্যন্ত গৌৰৱ অনুভৱ কৰে যি জাতিয়ে প্ৰবল প্ৰতাপী মোকো একগোট হৈ যুঁজত পৰাস্ত কৰিছিল কেৱল দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ সেই জাতিলৈ কবি সদায় গৌৰৱান্বিত জন্মভূমি ভাল পোৱাটো কবি নিজৰ ধৰ্মৰূপে গণ্য কৰে অসমৰ চোতালত গজি উঠা দুগুৰিতে কবিয়ে স্বৰ্গ নন্দন কাননৰ প্ৰতিচ্ছবি দেখা পায় অসমীয়া ভাষাক কবিয়ে স্বৰ্গীয় ভাষাৰ দৰে গণ্য কৰে যি ভাষাত ৰচিত গীত মাতে বনৰ চৰাইকো আকৰ্ষণ কৰে সেই ভাষাৰ গীতে কবিৰ হৃদয় উপচাই ৰাখে জন্মৰ পাছত অসমীয়া ভাষাৰে আই সম্বোধনেৰে কবিয়ে এদিন জন্মভূমি প্ৰাণ ত্যাগ কৰিব বিচাৰে কবিয়ে অসমীয়া ভাষা ইমানেই ভাল পায় যে মৃত্যুৰ পাছতো সৰগত গান শুনিব বিচাৰে সৰগৰ গান এৰি মধ্যৰ অসমীয়া ভাষাতে নিজৰ নাম সোঁৱৰণৰ বিষয়ে জানি সুখী হব খোজে এনেহেন অসমৰ কবিৰ দেহে মনে সোমাইছিল অসমখন ইমান কবিৰ দেহে মনত সোমাই গৈছিল মৃত্যুৰ পাছতো কবিয়ে তেওঁৰ প্ৰাণ অসমতেই পুনৰ জন্ম লব খোজে গতিকে তেওঁ মৃত্যুৰ পাছতো পুনৰ অসমতে জন্ম লব খোজে কবিয়ে মাতৃভূমিৰ প্ৰতি কৃতজ্ঞ আৰু জনম আৰু জীৱনে অনুগৃহীত কৰা মাতৃভূমিক কবিয়ে পাছৰ জনমতো বিচাৰে 11 নম্বৰ মই অসমীয়া কবিতাটো সাৰাংশ লিখিব দিছে পাঠবোৰ অৰ্থাৎ কবিতাটো মূলতে কি বুজাইছে সেইখিনি চমুকৈ থুৰতে বুজাই লিখিব দিছে উক্ত কবিতাটো আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি সৈয়দ আব্দুল মালিকৰ ৰচিত মই অসমীয়া শীৰ্ষক কবিতাটি অসমৰ অতীত গৌৰৱ কথা আৰু তাৰ আলমত প্ৰকাশিত স্বদেশ প্ৰেমী কবিতাটি বৰ্ণনা কৰা হৈছে কি বৰ্ণনা কৰা হৈছে অসমৰ অতীত গৌৰৱ কথা এই কবিতাটিত বৰ্ণনা কৰা হৈছে কবিৰ বাবে জন্মভূমি অসমৰ প্ৰাণৰো আপোন অসমৰ সৌন্দৰ্যই কবি অহৰহ আকৰ্ষণ কৰে এই দেশৰ অতীত ইতিহাসে কবিক কৰি তোলে গৌৰৱান্বিত নিজৰ মাজত পঞ্জীভূত আবেগ কবিয়ে কবিতাটোত কিছু সময়লৈকে মোগলৰ কথিত সাজত প্ৰকাশ কৰিছে অৰ্থাৎ কবিয়ে কিছুমান কথা নিজে অসম ভূমিৰ প্ৰতি এনেকৈ কল্পনা কৰিছে যে যিখিনি কল্পনা মোগলৰ অনুভৱক তেওঁ কল্পনা কৰিছে মোগলসকলে অসমত প্ৰৱেশ কৰাৰ পাছত অসমৰ সৌন্দৰ্য অসমৰ বীৰত্ব অসমৰ প্ৰবল পৰাক্ৰমী ৰূপ দেখি মোগলসকলে কি ভাবিছিল তাক কবিয়ে অনুভৱ কৰি মোগলসকলৰ অনুভৱ প্ৰকাশ কৰিছে মোগলৰ প্ৰবল পৰাক্ৰমী জাতি ভাৰতবৰ্ষৰ এমূৰে থকা অসম দেশ জয় কৰাটো তেওঁলোকৰ বাবে যেন সামান্য কথা
যি মোগলৰ ৰাজপুতক জয় কৰিছিল, সেই মোগলে পিছে সন্মুখ সময়ত অসমীয়া পৰিক্ৰম সহিব নোৱাৰিলে। প্ৰচণ্ড আত্মবিশ্বাস আৰু বীৰত্বৰে যুঁজি অসমৰ পুৰুষ নাৰীয়ে তাহানিৰ জনমভূমি স্বাধীনতা ৰক্ষা কৰিলে। মোগল অহা বাটে উভতাই পঠিয়ালে। অসমৰ এই বিজয় শুৱৰি কবিয়ে ৰোমাঞ্চিত হৈ পৰিছে। সেয়ে পৰাস্ত হোৱা মোগলৰ মুখেৰে কবিয়ে অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰশংসা কৰিছে। অসমৰ প্ৰকৃতিৰ সৌন্দৰ্য আৰু বিশাল সম্পদ ৰাশি লৈ কবিৰ আশাবাদী মনো মোহিত। নিজৰ এই অনুভৱকো কবিয়ে মোগলৰ দ্বাৰা কোৱাইছে। অসমৰ ৰূপ গুণ আকৃষ্ট হৈ মোগলৰ বহুতেই অসমত থাকি গল বুলিও কবিয়ে কৈছে। অসমৰ সুৱদী ভাষাই কবিক অহৰহ আহ্লাদিত কৰি ৰাখে। সৰগতো কবিয়ে এই ভাষাৰ গীত মাত শুনিব খোজে। এই মাটিৰ মায়াই কবিক আকুল কৰে। আজীৱন যি মায়াই কবি আচ্ছন্ন কৰি ৰাখিলে, মৰাৰ পিছতো কবি সেই মায়াবী পৰিচয়তে আবদ্ধ থাকিব খোজে। দেশৰ বাবে তেওঁ জীয়াই থাকিব খোজে। দেশৰ বাবেই মৰিব খোজে। উপজা মাটিৰ মৰকত তেওঁ এদিন এনেদৰে বুকুত ৰাখিছে যে মৰাৰ পিছতো তেওঁ পুনৰ এই দেশতে জনম লব খোজে। স্বদেশৰ প্ৰতি ভালপোৱা এইদৰে প্ৰকাশ কৰিছে কবিয়ে। এনেকৈ থোৰতে তোমালোকে কবিতাটিৰ মূল উদ্দেশ্য কি বৰ্ণনা কৰিছে তাক বৰ্ণনা কৰি লিখিব। আৰু যদি কিবা সমস্যা হয় তেনেহলে আমাৰ সৈতে যোগাযোগ কৰিব নাপাহৰিব। আমাৰ হোৱাটছএপ বা কমেণ্টত তোমালোকৰ কমেণ্ট বা যি সমস্যাৰ সৃষ্টি হৈছে, ডাউট হৈছে তাৰ বিষয়ে যোগাযোগ কৰিব আৰু আমি সেই সমস্যাসমূহ সমাধান কৰিবৰ বাবে চেষ্টা কৰিম। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। উত্তৰ: মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি সুন্দৰভাৱে বৰ্ণিত হৈছে। কবিয়ে এই গৌৰৱ গাথা মোগলৰ অনুভৱৰ বৰ্ণনাক প্ৰকাশ কৰিছে। প্ৰবল পৰাক্ৰমী মোগল অসমলৈ আহিছিল দেশ জয়ৰ উদ্দেশ্যৰে। কৃষিজীৱী সহজ সৰল অসমীয়া জাতি অনায়াসে নিজৰ সাম্ৰাজ্যৰ তলতীয়া কৰিব পাৰিব বুলি ভাবিছিল। কথাৰে বশ কৰিব খুজি মোগলে মোগলৰ সৈন্য বিষয়াৰ বুদ্ধিমত্তাৰ পৰিচয় পাইছিল। মোগলসকলে প্ৰথমতে কথাৰে অসমক বশ কৰিব বিচাৰিছিল, কিন্তু কথাৰে মোগলে আহোমক বশ কৰিব নোৱাৰি তেওঁলোকে অসমৰ সৈন্যৰ বুদ্ধিমত্তাৰ পৰিচয় পাইছিল। যেতিয়া যুদ্ধ ঘোষণা হৈছিল, সন্মুখ সময়ত অসমৰ সৈন্যৰ পৰাক্ৰম দেখি মোগল তবচ মানিছিল। অসমৰ পুৰুষ নাৰীয়ে ৰণচণ্ডীৰ মূৰ্তি ধৰি হেংদাং ঘূৰাইছিল। সেই তৰোৱালৰ চিকমিকনিত ৰাজপুত বিজয়ী মোগলৰো গতি যেন স্থিমিত হৈছিল। দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ অসমৰ নৰ-নাৰীয়ে শত্ৰুৰ আক্ৰমণ বুকু পাতি লবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। অসমৰ নৰ-নাৰীয়ে স্বদেশ আৰু বীৰত্ব দেখি মোগলসকল আকৰ্ষিত হৈছিল। তেওঁলোক আচৰিত হৈ গৈছিল। তেওঁলোকে ভাবিছিল আমাৰো এনেকুৱা সৈন্য হোৱা হলে আমি আৰু দেশ জয় কৰিব পাৰিলো হয়। এখন সামান্য সৰু ৰাজ্যৰে শত্ৰু সৈন্যবোৰ এনেকুৱা। তেওঁলোক স্থগিত হৈ গৈছিল। তেওঁলোক যোৱা সময়ত আনকি প্ৰশংসাও কৰি থৈ গৈছিল। তেওঁলোকে যেতিয়া যুদ্ধত পৰাজয় হৈছিল আৰু পৰাজয় বৰণ কৰি নিজ দেশলৈ উভতি গৈছিল, সেই সময়ত তেওঁলোকে প্ৰশংসাও কৰি গৈছিল। কবিয়ে সুন্দৰ বৰ্ণনাৰে অসম অতীত গৌৰৱ কবিতাটিত প্ৰকাশ কৰিছে। ভাষা বিষয়ক প্ৰশ্ন ১ নম্বৰ। বিয়াস বাক্যসহ সমাসৰ নাম লিখা। স্বৰ্ণৰ পুৰী। ষষ্ঠীত ত পুৰুষ সমাস। মুক্ত গীত। মুক্তিৰ যি গীত তাকে মুক্তি গীত। কৰ্মধাৰয় সমাস। অনিৰুদ্ধ। ৰুদ্ৰ নহয় যি গতিত। বহুব্ৰীহি সমাস।
নিষ্কৰ্মা কৰ্ম নাই যাৰ বহুব্ৰীহি সমাস তলৰ শব্দবোৰৰ নিশ্চিতকৈ 5টা শব্দ সজা বাঘ নখ হাঁহ কণী ন শিং তেনেকৈ মৌজোল বাঁহ গছ বাঁহ গজা কলবাৰী আৰু হাতীৰ দাঁত বিপৰীত শব্দ লিখা গৌৰৱ গৌৰৱ মানে গৌৰৱ কৰা বিপৰীত অৰ্থ কি কালিমা আলোক আলোক মানে কি পোহৰ আলোকৰ বিপৰীত কি তিমিৰ স্বাধীনতা স্বাধীনতা মানে কি নিজে স্বাধীন হৈ থকা অসম এখন স্বাধীন ৰাজ্য আছিলে এতিয়া ভাৰত এখন স্বাধীন আৰু আগতে কি আছিল পৰাধীন কাৰ পৰাধীন আছিলে ইংলেণ্ডৰ ব্ৰিটিছৰ পৰাধীন আছিলে ভাৰত এতিয়া কি হ'ল স্বাধীন হ'ল স্বাধীনৰ বিপৰীত পৰাধীন পৰাজিত পৰাজিত এখন আহোমসকলৰ হাতত মোগল পৰাজিত হৈছিল আহোমসকলৰ হাতত মোগল পৰাজিত হৈছিল আৰু কোন বিজয়ী হৈছিল আহোমসকল বিজয়ী হৈছিল গতিকে পৰাজয়ৰ বিপৰীত অৰ্থ শব্দ বিজয় সপোন আমি যি সপোন দেখো মনত চিন্তা কৰো সপোন দেখো এয়া হ'ল সপোন আৰু বাস্তৱত যিটো হয় সেইটো দিঠক সপোন আৰু দিঠক মৰণ মৰণ মানে মৃত্যু আৰু এইটো জনম মৰণৰ বিপৰীত শব্দ জনম ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি চাই যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু তোমালোকৰ যিসমূহ ডাউট থাকে সেই ডাউটসমূহ কমেন্টত লিখিব আমি সেই ডাউটৰ ওপৰত অন্য এটি ভিডিঅ' প্ৰস্তুত কৰিম আৰু সেই সমস্যাসমূহ তোমালোকৰ আগত সমাধান কৰি দিম লগতে হোৱাটছআপ নাম্বাৰত তোমালোকৰ সমস্যাসমূহ জনাই আমাক হোৱাটছআপ কৰিব পাৰে তাৰ উপৰিও বিশালাক্ষী একাডেমী ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ